নমস্কাৰ ৰূপজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মেডিকেল আপডেট এটা আহিছে। ধুবুৰী যিটো BSF কেম্পাছ তাৰ পৰা 35জন ল'ৰা আছিল, তাৰে ভিতৰত 19জন DME ফিট হৈছে, বাকী যিসকল থাকি গ'ল তেওঁলোকক RME দিছে। ৰিমেডিকেল হ'ব, এসপ্তাহৰ সময় দিছে বুলি জনাইছে। গুৱাহাটী আমাৰ যিটো চেণ্টাৰত বৰ্তমান ফিজিকেল চলি আছে তাতে তেওঁলোকৰ হ'ব ৰিমেডিকেল। 7 দিনৰ সময় দিছে বুলি জনাইছে। আৰু বাকী যিসকল ফিট হৈছে তেওঁলোক DME ফিট, তেওঁলোকে আৰু এতিয়া কৰিবলগীয়া একো নাই, তেওঁলোকে অপেক্ষা কৰিব লাগিব ফাইনেল মেৰিটৰ কাৰণে। ভেৰিক'জ ভেইন, ব্লাড প্ৰেছাৰ, এক্সৰে আৰু ইউৰিন এনেকুৱা সৰু সৰু য'তে য'তে যাৰে য'ত পইণ্ট পাইছে তাতে তেওঁলোকক ৰিমেডিকেল লিখি দিছে। আৰু চকুটো দিছে, 2-4জনৰ চকুটো দিছে বুলি জনাইছে। এতিয়া যেতিয়া আমাৰ ল'ৰা ওলাই আহিব তেতিয়া আমি একদম ফাইনেলি তোমালোকক 100% ৰিজাল্টটো দি দিম। এতিয়া তোমালোকে মোটামুটি ধৰা 19জন পাছ, বাকী 16জনমান ৰিমেডিকেল পাইছে। মোটামুটি 50-50 ধৰা, আৰু 50তকৈ অলপ 60% মান ল'ৰা ডিৰেক্টলি ফিট হৈছে। বাকী RME দিছে। RMEত কিমান ফিট হয় এইটো চাবলগীয়া, কাৰণ এসপ্তাহ সময় দিছে। ভেৰিক'জ ভেইন ঠিক নহ'ব, যদি অপাৰেশ্যন কৰিলেও নতুন হৈ থাকিব। আৰু বাকী চকুৰ যদি ডিষ্টেঞ্চত দিছে তেন্তে পাছ কৰিব পাৰে, ডিষ্টেঞ্চত পাছ কৰি যাব, কিন্তু কালাৰ ভিজনত পাছ কৰিব নোৱাৰিব। আৰু বাকী BPত পাছ কৰিব। BPত যদি কাৰোবাৰ হাই হৈ আছে পিছত ল' বা নৰ্মেল হৈ যাব, এইটো মেডিচিন তোমালোকে ডক্টৰক দেখুৱাই লৈ ল'বা। আৰু বাকী সৰু সুৰা পইণ্টত পাছ হোৱাৰ সম্ভাৱনা থাকে, কিন্তু যদি মেজৰ প্ৰব্লেম হয়, এক্সৰেত যদি কাৰোবাৰ প্ৰব্লেম পাইছে তেন্তে ফিট নহ'ব, কাৰণ যদি কাৰোবাৰ হাড়ৰ প্ৰব্লেম আছে এইটো একেদিনাই ঠিক হোৱা বস্তু নহয়। BPটো নৰ্মেল হৈ যাব। বাকী চকুটোত তোমালোকে অকণমান ধ্যান দিবা, ভালকৈ চালে চকুটোত কিজানি পাছ কৰি যাব পাৰা। সেইটোৱে সৰু সৰু কথা, এইকেইটাই সৰু সৰু কথাকেইটা ধ্যান ৰাখিব লাগিব। মেডিকেল সি মডাৰেট হৈছে বুলি কৈছে, একেবাৰে হাৰ্ডো হোৱা নাই, একেবাৰে নৰ্মেলো হোৱা নাই, মোটামুটি নৰ্মেল হৈছে বুলি জনাইছে। বাকী যেতিয়াই আপডেট আহিব আমি নিশ্চয়কৈ সকলোকে জনাম। ষ্টে কানেক্টেড, আমাৰ সৈতে জড়িত হৈ থাকক, আৰু প্ৰতিটো খবৰ আমি সকলোকে জনাই থাকিম। থেংক ইউ।